স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক মই সকলোৰে সুবিধাৰ্থে ভিডিঅ'টো দিছোঁ চাওক অসমৰ ৰহস্যময় ঐতিহাসিক ঠাই তলাতল ঘৰলৈ আহিছোঁ তলাতল ঘৰ মানে তলতললৈ যোৱা ঘৰ বুলি কোৱা হয় আগতে শুনিছোঁ ইয়াত বোলে মানুহ সোমালে ওলাব নোৱাৰে নাজানো বাৰু সেইকাৰণে চাবলৈ আহিলোঁ ৰজা ৰুদ্ৰসিংহই 1696 চনৰ পৰা 1734 চনত এই তলাতল ঘৰ নিৰ্মাণ কৰি উলিয়াইছিলে কাৰণ এয়া নিৰ্মাণৰ কাৰণ আঁৰত আছিলে ইয়াত শত্ৰুৰ পৰা বাচিবলৈ আৰু শত্ৰুক আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে তলাতল ঘৰ ভাগ নিৰ্মাণ কৰি উলিয়াইছিলে আৰু কোৱা শুনো বৰা চাউল মাটিমাহ শামুকৰ হোলা তাৰপিছতে হাঁহৰ কণী দি পেলাই নিৰ্মাণ কৰা হয়ও চাগে আৰু ইমান ধুনীয়া পৌৰাণিক আৰু ইমান মজবুত নহয় চাওকচোন ওপৰৰ ফিল্ডখন চাওক ক্ৰিকেট খেলিব পৰা হৈ আছে ইমান ধুনীয়া আৰু মোৰ ছোৱালী যেতিয়া ক্লাছ 7ত তাই বুৰঞ্জী আছিল তাইক মিছে সুধিছিল ৱেৰ ইজ তলাতল ঘৰ তাই কৈছিল তলাতল ঘৰ ইজ ইন গুৱাহাটী চাওকচোন তাই আহি ঘৰত মোক কৈছেহি তাৰপিছত মোৰ হাঁহি উঠি গ'ল সেইকাৰণে ভাবিলোঁ ল'ৰা ছোৱালীক অকণমান বস্তুবিলাক কিতাপত পঢ়োৱাতকৈ দেখুৱাব পাৰিলে ভাল আৰু যদি আপোনালোকে সময় সুবিধা পায় উজনি অসমলৈ আহে নিশ্চয় ল'ৰা ছোৱালীক দেখুৱাব আৰু পুৰণা তলাতল ঘৰ ভাগ এতিয়া বৰ্তমান বন্ধ নতুন যিভাগ আগৰো আছে সেইভাগেই আছে তেওঁলোকে দেখা পাব বন্ধ কৰি দিছে কি কাৰণ বন্ধ কৰিছে মই নাজানো তেওঁলোকৰ কৰ্তৃপক্ষই জানিব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব